আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দুজন প্ৰতিনিধি সোণোৱাল ডাঙৰীয়া আৰু তেলী ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজক আশ্বস্ত কৰিব পাৰিব লাগে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় পুঁজি মোকলাই আনি আমি এই সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিম। কেন্দ্ৰীয় চৰকাৰৰ দুই মন্ত্ৰীয়ে আমাৰ অঞ্চলৰ মানুহে শুনাকৈ গম পোৱাকৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত সংসদৰ মজিয়াত থিয় হৈ বুকু ফিন্দাই ৰাজহাড় পোন কৰি ক'ব পাৰিব লাগে যে আমি সাৰ কাৰখানাক মৃত্যুৰ গৰাহত পৰিবলৈ দিব নোৱাৰো। অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত অসমৰ টেলিভিছনত ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, কিন্তু দিল্লীত গৈ পেলাই মোদী ডাঙৰীয়াৰ সন্মুখত কথা ক'বলৈ ভয় কৰে। প্ৰধানমন্ত্ৰীৰ চকুত চাই কথা ক'বলৈ ভয় কৰা মুখ্যমন্ত্ৰীৰ কাৰণে এটাৰ পাছত এটা অনুষ্ঠান আজি ধ্বংস হৈছে। আজি অন্য গোৰখপুৰত যি সাৰ কাৰখানা আছিল, সেই সাৰ কাৰখানা আজি মোদী ডাঙৰীয়াই পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আধাৰশিলা কৰিব পাৰে। যদি গোৰখপুৰত থকা সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে যদি দেশৰ প্ৰধানমন্ত্ৰীয়ে যদি আধাৰশিলা স্থাপন কৰিব পাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কিয় ক'ব নোৱাৰে যে আমাৰ অসমৰো সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰিব লাগিব বুলি? এই কথা ক'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সাহস নাই। এই কথা ক'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খায়, কাৰণ তেওঁৰ চকীখন লৰি আছে। বিজেপিৰ বিসম্বাদত মুখ্যমন্ত্ৰীৰ চকীখন লৰি থকাৰ কাৰণে আজি জাতীয় স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ পেলাই মাত মাতিবলৈ ভয় খায়। সেইকাৰণে মই ডিব্ৰুগড় তিনিচুকীয়াৰ ৰাইজক বৰ দীঘলীয়াকৈ নকওঁ, সেইফালেও ভাষণ চলি আছে, ৰাইজৰ কথা শুনাত অসুবিধা হয়। মই তথাপিতো এষাৰ কথা কৈছো যে আমি কংগ্ৰেছ দল, আমি এই অনুষ্ঠানকে যেনেকৈ এটা সন্তান মৃত্যু মুখত পৰিলে সহ্য কৰিব নোৱাৰে, এই নামৰূপ সাৰ কাৰখানাক যদি কোনোবাই তিলকৈ মৃত্যুৰ ফালে ঠেলি দিয়ে, সেই কথা কংগ্ৰেছে চকু মুদি কাণ বন্ধ কৰি বহি নাথাকে। আমি অসমৰ মানুহৰ চেতনাৰ সৈতে আছো। অসমৰ জাতীয় সম্পদ জীয়াই ৰাখিবৰ কাৰণে কংগ্ৰেছ দলে এইখন যুদ্ধ বিধানসভাৰ ভিতৰলৈ লৈ যাব, সংসদৰ ভিতৰলৈ লৈ যাব। এই কথা মই এই অনুষ্ঠানৰ পৰা এই অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো। এই চলি থকা অধিৱেশনত আমাৰ সাংসদসকলক আমি আহ্বান জনাম যে এই বিষয় সংসদৰ মজিয়াত সজোৰে উত্থাপন হ'ব। আগন্তুক বিধানসভাৰ অধিৱেশনত ইয়াত আমাৰ এজন MLA ভাস্কৰ বৰুৱা বহি আছে, মই ইয়াতে তেখেতক দায়িত্ব দিছো যে আগন্তুক বিধানসভাৰ অধিৱেশনত এই বিষয় চৰকাৰৰ সন্মুখত শক্তিশালীভাৱে উত্থাপন কৰা হ'ব। আৰু ৰাইজক মই একত্ৰিত হ'বলৈ আহ্বান জনাই সকলো দল সংগঠনক এই অনুষ্ঠানটো জীয়াই ৰখাৰ স্বাৰ্থত একত্ৰিত হ'বলৈ আহ্বান জনাই আৰু এই অনুষ্ঠানক মৃত্যুমুখত পৰিবলৈ নিদি ইয়াক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে হ'বলগীয়া প্ৰত্যেকটো সংগ্ৰামৰ প্ৰত্যেকটো মুহূৰ্তত কংগ্ৰেছ দল সজোৰে থিয় হৈ থাকিব। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।